চামতা কামৰূপ মহাবিদ্যালয়ত প্ৰাক ৰঙালী বিহুত কঁকাল ভাঙি নাছিলে অধ্যক্ষা ডাক্তৰ কবিতা চৌধুৰীয়ে। চামতাৰ কামৰূপ মহাবিদ্যালয়ত প্ৰাক ৰঙালী বিহু পালন, বিহুৰ হাট আৰু প্ৰদৰ্শনীও অনুষ্ঠিত হয়। পশ্চিম নলবাৰী অঞ্চলৰ আগশাৰীৰ উচ্চ শিক্ষা অনুষ্ঠান চামতাৰ কামৰূপ মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে উলাহ মালহেৰে প্ৰাক ৰঙালী বিহু পালন কৰা হয়। এই উপলক্ষে মহাবিদ্যালয়ৰ পুখুৰী পাৰৰ আহঁত গছৰ তলৰ মুকলি মঞ্চত স্বাগতম ও বহাগ শীৰ্ষক প্ৰাক বিহু পালন কৰা হয়। এই উপলক্ষে মুকলি মঞ্চৰ চাৰিওফালে খেতিৰ সঁজুলি আৰু ছাত্ৰীসকলে হাতে বনোৱা ৰঙালী বিহুৰ সাজপাৰ, পিঠা পনা, বিহুৱান আদিৰ এখন প্ৰদৰ্শনী আৰু গৰু বিহুৰ প্ৰয়োজনীয় সঁজুলিৰে এখন বিহুৰ হাটৰো ব্যৱস্থা কৰে। মহাবিদ্যালয়খনৰ অধ্যাপক তিলক শৰ্মাই আগবঢ়োৱা অনুষ্ঠানত জাতীয় সাজপাৰ পৰিধান কৰা ছাত্ৰ ছাত্ৰী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰীসকলে একেলগে বিহু নাচ পৰিৱেশন কৰে। একাংশ ছাত্ৰ ছাত্ৰীয়ে একক বিহু নাচ পৰিৱেশন কৰে। ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহুৱে আমাৰ শক্তি, বিহুৱে আমাৰ প্ৰাণ, বিহুৱে আমাৰ পৰিচয় আৰু আমাৰ জাতিটোৰ আয়ুস ৰেখাই বিহু। এই বিহুটো সকলোৰে কাৰণে সুখৰ হওক, সুন্দৰ হওক, কামনা কৰিছোঁ। আৰু আমি জানো এইবেলি বিহু আমাৰ সেমেকা, অসমীয়াৰ হিয়াৰ আমঠু। জুবিন গাৰ্গ নোহোৱা হোৱাৰ পৰা সকলোৰে মন একেবাৰে আন্ধাৰ হৈ আছে। এবাৰ বিহুৰ মঞ্চ তেনেকুৱা খালী হ'ব। তথাপি আমি জুবিন গাৰ্গক বুকুত বান্ধি লৈয়ে অসমীয়াৰ বাপতি সাহোন বিহুটো উদযাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ, পদস্থ কৰিছোঁ। আৰু ঐনমেলিদৰে কামৰূপ মহাবিদ্যালয়ৰ বাকৰিত আমি এতিয়া বিহুৰ অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰীসকলে আৰু আমাৰ অভিভাৱক, আমাৰ স্থানীয় অঞ্চলৰ লোক, শুভাকাংক্ষী সকলোৱে অংশগ্ৰহণ কৰিছে। সকলোৱে কিবা নহয় কিবা এটা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিছে। আৰু ইয়াৰ লগত সংগতি ৰাখি আমি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা নিজে নিৰ্মিত কিছুমান হস্তশিল্পৰ প্ৰদৰ্শনী আৰু বিক্ৰী কেন্দ্ৰ আমি হাট হিচাপে আজি ইয়াতে আয়োজন কৰিছোঁ। নিজ হাতেৰে বোৱা গামোচা, পিঠা পনা এইবিলাক তেওঁলোকে আনিছে আৰু এইবিলাক যথেষ্ট ইয়াতে সমাদৰ লাভ কৰিছে। ইয়াৰোপৰি আমাৰ যিবিলাক কৃষ্টিমূলক সম্পদ, আমাৰ বিহুটোৰ লগত জড়িত হৈ থকা নাঙলখনৰ পৰা আৰম্ভ কৰি আমাৰ জেতুকাৰ পাত, মাখিয়তী এইবিলাকো আমি সংগ্ৰহ কৰি আজিৰ এই অনুষ্ঠানত আমি আনিছোঁ আৰু প্ৰদৰ্শন কৰিছোঁ। কাৰণ আমাৰ নৱপ্ৰজন্মই আমাৰ এই গোটেই বিহুটোৰ লগত জড়িত সকলো সম্পদ বা আচাৰ অনুষ্ঠান এইবিলাক জনাটো অত্যন্ত প্ৰয়োজনীয়, যিবিলাক ক্ৰমে বিলুপ্ত হ'ব ধৰিছে। আৰু সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতে বিহুটোক সম্পূৰ্ণ ৰূপত, শুদ্ধ ৰূপত আৰু বিশুদ্ধকৈ উদযাপন কৰাৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ। আৰু এই চেগতে আমি আটাইকে এই অনুষ্ঠানটোত সহযোগ কৰা আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকলৈ আমি ধন্যবাদ তথা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আমি আজি বিহু উপলক্ষে আমাৰ সকলোৰে বাবে পিঠা পনাৰে আৰু দৈ চিৰা গুড়েৰে আমি আপ্যায়নৰ ব্যৱস্থা কৰিছোঁ।